অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাকে ইংলিছৰ এক্সামটো দিবলৈ যাওঁ আৰু কালিও আছে প্ৰেক্টিকেল এক্সাম। বেলেগৰ এক্সাম বুলি ক'লে বহুত গাত লাগে, কিন্তু আমাৰ একদম পায় আৰু প্ৰেক্টিকেলৰ পঢ়াটো কোনো গুৰুত্বই নাই। ধুনীয়াকৈ উঠি যায় বাৰু। লগত এটাক বহালে আছোঁ ন, মানে লগত এটাক বহুৱাই লৈ থাকিলে অলপ প্ৰব্লেম হয় অলপ। বাকীটো ঠিক থাকে আৰু হেলমেটটো বহুত তললৈ প্ৰেছাৰ দিয়ে ন, বহুত অসুবিধা। পেট্ৰল অলপ ভৰাই লওঁ, তাৰপিছত লগ পাই আছোঁ আৰু 150 এটা ভৰাই লওঁ ন। কলেজ এক্সাম আজিৰ পৰা ব্লগিং কেমেৰা অন হৈ আছে। তো ইয়াতে তেলটো ভৰাই ল'লোঁ। এতিয়া তেলটো ভৰাই ইয়াত থওঁগৈ, থৈ পেলাই ডাইৰেক্ট কলেজত। চ' হনুমান মন্দিৰ পালোহি আহি। থাকিলেও কি কৰিব, আমি হেভি ড্ৰাইভাৰ হয় ন, মাউণ্টেইন ডিউ খোৱা লোৱা হয়, মাউণ্টেইন ডিউ। তো সিহঁতৰ কলেজৰ গলিটো সোমালোহি আহি। তাকে ইয়াক থৈ পেলাই যাম আৰু, কিন্তু বহুত সোনকাল হৈছে দেই আজি। কলেজে খোলা নাই গাইজ। একো নাই, খুলিব লাহেকৈ, কিছুমান আহিছেও। কলেজে খোলা নাই, ইয়াক অলপ আগতে থওঁ। বল উঠ উঠ। আহি পালোহি কলেজখন, এইখন ইয়াতে ৰৈ আছোঁ আৰু লগৰ কেইটামানৰ কাৰণে। আহিলে যাম আৰু সোমাই। তো ইও আছে মোৰ লগত, একেলগতে আহিছিলোঁ দুটাই। তো বাইকবিলাক ইয়াতে থওঁ বাৰু, একেলগৰ কাৰণে ইয়াতে থোৱা আছে। তো আহি কেনে দেখুৱাই আছোঁ দিয়ক। আৰু এতিয়াতো কলেজে যাব লগা হ'ল দিয়ক। অঁ হে গাইছ, এক্সাম দি আহি পাই গ'লোহি। এইটো কণ কেনেকুৱা হৈছে এক্সাম? একদম ফাটাফাটি। আৰু গাইছ এক্সাম বহুত বেয়া হৈছে। আৰু এইকেইটা লগৰকেইটা একেবাৰে মানে খাটাৰা আমাৰ এক্সাম হৈছে বাৰু দেই। ঐ এক্সাম কেনেকুৱা হ'ল? এক্সাম কেনেকুৱা হ'ল? হে ঐ এক্সাম কেনেকুৱা হ'ল? এক্সাম ফালি। তো এক্সাম দি আহি পাই গ'লোহি এতিয়া বৰ্তমান। তো এতিয়া গাড়ীৰ ওচৰত যাবলৈ ওলাইছোঁ, তাকে যাওঁ আৰু। তোমাৰ দুচ কেনেকুৱা হ'ল এক্সাম? এক্সাম কেনেকুৱা হৈছে সেইটো কোৱা। খেলা এক্সাম কেনেকুৱা হৈছে সেইটো কোৱা। আবে এক্সাম কোৱা। আৰু গাইছ ইয়াত পুৰা ভিৰ। তো আপোনালোকৰ যদি গাৰ্লফ্ৰেণ্ড আছে ইয়ালৈ আহিব পাৰে। ইয়াত তো হে গাইছ ওলালোঁ কলেজৰ পৰা, মানে আহিলোঁ আৰু। তো বৰ্তমান এতিয়া গৈ আছোঁ। তাকে বহুত ঘূৰি আহিব লাগিছে, লগা হৈছে মানে এনেকুৱা জাম চিটিত। মানে ফাৰ্ষ্ট টাইম এনেকৈ ব্লগ বনাইছোঁ। ৰিয়েকশ্যনটো পোৱা যায় কিন্তু দেই, চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে সেইটো কথা মই গম নাপাওঁ দেই গাইছ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ' কেইটাত মৰম দিব বুলি পেলাই।
কেতিয়া কি হৈ যায় কোনেও নাজানে। চ' যিমান কেইদিন আছোঁ এনজয় কৰিব লাগে, মোৰ মতে সেইটোৱে। আৰু বিন্দাছ থাকিব লাগে। ত' মানুহৰ দুখ সুখটো হৈয়ে থাকে, মানুহৰ দুখ আহিবই। দুখবিলাক বাদ দি কেনে এনজয় কৰিব শিকিব লাগে আৰু। ত' মইতো যিমান পাৰোঁ মই বিন্দাছ থাকিবলৈ চেষ্টা কৰোঁ। ত' কি কৰিব, মন মাৰিতো বহি থাকিলে নহ'ব ন। ত' অলপ প্ৰব্লেম। ভিৰ আহি গ'লে মোৰ মাথাটো গৰম হৈ যায়। কোৱা। ভাল চান্স এটা পোৱা নাই বে ফালিবলৈ। চান্সটো বিচাৰি আছোঁ। ত' আগতে ৰৈ পেলাই চাওঁ ভিডিঅ' হৈ আছে নাই, নহ'লে মাৰ খাই যাম ন। ত' বাকী ব্লগটো দীঘলীয়া নকৰি ইয়াতে এণ্ড কৰিছোঁ। ত' বাই বাই, নেক্সট ব্লগত লগ পাম আৰু সেইটোৱে। বাই বাই।